শ্ৰোতাসকলক নমস্কাৰ জনাইছো। মই ডক্টৰ এ.কে. দত্ত, মেডিকেল অংকলজিষ্ট। বৰ্তমান মই ডাউনটাউন হস্পিটেলত কৰ্মৰত হৈ আছো। আজি মই ব্ৰেষ্ট কেঞ্চাৰৰ ওপৰত দুআষাৰ আপোনালোকক ক'ব ওলাইছিলো। মোৰ তাত বহুত ব্ৰেষ্ট কেঞ্চাৰ পেচেণ্ট আহে। তেওঁলোকৰ কিছুমান কনফিউজন থাকে, কিছুমান ভুল ধাৰণা থাকে। সেইটোৰ বিষয়ে মই আলোচনা কৰিব খুজিছো আজি চমুকৈ। প্ৰথম কথা হ'ল, ব্ৰেষ্ট কেঞ্চাৰ পেচেণ্টবিলাক যেতিয়া আহে তেতিয়াহ'লে ফাৰ্ষ্ট কথা হ'ল তেওঁলোকৰ ট্ৰিটমেণ্টটো কমপ্লিট কৰিব লাগে। এতিয়া ডক্টৰে কিছুমান এডভাইচ দিয়ে। কিছুমান ব্ৰেষ্ট কেঞ্চাৰ থাকে, চিকিৎসা যথেষ্ট দীঘলীয়া হয়, বছৰ হয়। কেতিয়াবা আমি ধৰক 2-3 বছৰ 10 বছৰলৈকে ট্ৰিটমেণ্ট ব্ৰেষ্ট কেঞ্চাৰ চলি থাকে। গতিকে মই সদায় কম যে ট্ৰিটমেণ্টটো ইনকমপ্লিট নকৰিব। সদায় আপোনালোকে ডক্টৰে পাওঁতে ট্ৰিটমেণ্টটো কমপ্লিট কৰিব লাগিব। নাম্বাৰ 2 হ'ল কম্পেৰিজন অফ দ্য ট্ৰিটমেণ্ট। ট্ৰিটমেণ্টটো আপুনি কম্পেয়াৰ নকৰিব, কাৰণ এনেকুৱা দেখা যায় বহুত ক্ষেত্ৰত যে একে বয়সৰে একে ধৰণৰ ব্ৰেষ্ট কেঞ্চাৰ লৈ অহা ৰোগী এজন ডক্টৰে এটা কেমোথেৰাপি দিছে, এটা পেচেণ্টক এটা ইমিউনোথেৰাপি দিয়া হৈছে। পেচেণ্টবিলাকে ভাবে যে বেমাৰ একে, বয়স একে, এই ডক্টৰজনে মোক কিয় কেমোথেৰাপি দিলে বা এখেতক কিয় ইমিউনোথেৰাপি দিলে। এতিয়া কথা হ'ল সেই বস্তুটো ছাবজেক্টিভ হয়। পেচেণ্টটোৰ কিছুমান বিশেষ টেষ্টৰ ওপৰত ভিত্তি কৰি আমি সেইবোৰ গাইডলাইন থাকে, তাক আমি ফ'ল' কৰোঁ। গতিকে সেইটো ভাবিব নালাগে যে বায়াছনেছ হৈছে। যিটো ট্ৰিটমেণ্ট যিটো পেচেণ্টক যি সময়ত লাগে সেইটোৱে ডক্টৰে এডভাইচ কৰে। গতিকে সেইটোত লাগি থাকিব লাগিব। এডহেৰেঞ্চ টু দ্য ট্ৰিটমেণ্ট ভেৰি ইম্পৰ্টেণ্ট থিং। নাম্বাৰ 3 মই ক'ব খুজিছোঁ যে ব্ৰেষ্ট কেঞ্চাৰ কিছুমান হৰম'ন আমি দিওঁ, হৰম'ন টেবলেট, সেইবোৰ 10 বছৰলৈকে দিয়া যায়। কিছুমান পেচেণ্টক দেখোঁ 3-4 বছৰ এই হৰম'ন টেবলেটটো খালে, তাৰপিছত তেওঁলোকে ভাবে মইতো ঠিকেই আছো, মোৰ একো বেমাৰ ঘূৰি অহা নাই, গতিকে হৰম'ন টেবলেটটো ৰেগুলাৰ খোৱাৰ দৰকাৰ নাই। কেতিয়াবা মিছ কৰি দিলেও কথা নাই, মনত কেতিয়াবা আহে খায়, কেতিয়াবা মনত নাথাকে এৰি দিয়ে, তাৰপিছত বেমাৰটো ঘূৰি আহে। তাৰপিছত তেওঁলোকে ভাবে ডক্টৰেটো মোক কৈছিল যে হৰম'ন টেবলেটটো খাই থাকিলে মোৰ বেমাৰটো ঘূৰি নাহে, আজি কিয় ঘূৰি আহিলে মোৰ। এতিয়া কথা হ'ল, এই পেচেণ্ট যিজনী সেই চিন্তাধাৰা আহিছে বা ঘূৰি আহিছে দুৰ্ভাগ্যবশতঃ, তেওঁলোকক মই ক'ব খুজিছো যে এই এদিনো মিছ নোহোৱাকৈ এই টেবলেটটো আপোনালোকে ল'ব লাগে। যদি 10 বছৰ কমপ্লিটলি ল'ব পাৰে তেতিয়াহ'লে ব্ৰেষ্ট কেঞ্চাৰৰ পুনৰ ঘূৰি অহাৰ চান্সটো একেবাৰে ন্যূনতম হৈ যাব। নাম্বাৰ 4 হ'ল ফ'ল' আপটো, কমপ্লিট ফ'ল' আপ, ৰেগুলাৰ ফ'ল' আপ। কমপ্লিট ট্ৰিটমেণ্ট হৈ গ'ল হৰম'ন টেবলেট খালে, কিন্তু এটা ফ'ল' আপ থাকিব লাগে। আমি এডভাইচ কৰোঁ যে হয় ঠিক আছে, আপুনি প্ৰথম 2 বছৰ 3 মাহৰ মূৰে মূৰে আহি থাকক, আৰু তাৰ পিছত ধৰক another 3 years আপুনি এবাৰ 6 মাহত আহক আৰু বছৰি এবাৰ তাৰপিছত আহি থাকক। এতিয়া তাৰ ওপৰতো আমি কওঁ, তাৰ মাজতো যদি আপুনি কিবা সন্দেহ পায়, এই অপাৰেশ্যন কৰা ব্ৰেষ্ট চাইডটোত যদি কিছুমান আকৌ স্কিনৰ নডিউল দেখে, অপজিট ব্ৰেষ্টত তেনেকে টেমুনা দেখে, কাষলতিত টেমুনা দেখে, ৱেইট লছ হোৱা দেখে, হঠাতে পিঠিৰ বিষ হোৱা বা হাড়ৰ বিষ হোৱা দেখে, পেটৰ ওপৰৰ পাৰ্টৰ লিভাৰ পাৰ্টখিনিত ক'ৰবাত বিষ হোৱা দেখে, পেটত পানী অহাৰ নিচিনাকৈ বা উশাহ ল'বৰ কষ্ট হোৱাৰ নিচিনাকৈ, কামত যদি তেজ গৈছে কেতিয়াবা, এইবোৰ এনেকুৱা লক্ষণ হ'ব পাৰে যে ব্ৰেষ্ট কেঞ্চাৰটো ঘূৰি আহিছে হয়তো, আৰু ইফালে কোনো বেলেগ অংগতো গৈছে। সেনেকুৱা ক্ষেত্ৰত আমি কিন্তু কওঁ যে এনেকুৱা ধৰণৰ পৰিস্থিতি আহিলে ডক্টৰে কোৱাৰ নিচিনাকৈ 3 মাহ বা 6 মাহ বা বছৰি ধৰণৰ যিটো আমাৰ প্ৰট'কল, সেইটো ফ'ল' কৰাৰ কোনো কথা নাই। ইমিডিয়েট আপুনি ডক্টৰৰ ওচৰত চাই দিব লাগে। এই 4টা যদি প্ৰট'কলছ কোৱাৰ নিচিনাকৈ ফ'ল' কৰা যায়, মই কোৱাৰ নিচিনাকৈ, তেতিয়াহ'লে আমি হয়তো দেখি পাম যে ব্ৰেষ্ট কেঞ্চাৰৰ যিটো ঘূৰি অহা ৰেটটো আৰু ছাকচেছ ৰেটটো অনেক বাঢ়ি গৈছে আগতকৈ, আৰু পেচেণ্টবোৰো কমপ্লিট ট্ৰিটমেণ্ট লৈ এটা কেঞ্চাৰ ফ্ৰী জীৱন পালন কৰিবৰ কাৰণে সুখী হৈ থকা আমি দেখিবলৈ পাম। ধন্যবাদ।